আজি আলফা স্বাধীনে কান্দি উঠিছে ম্যানমাৰৰ সেই শিবিৰত আলফা স্বাধীন আজি কান্দি উঠিছে কেডাৰসকলৰ লগত কিমান দুখৰ কথা নহয়নে বাৰু আজি ভগালী বিহু তেওঁলোকৰ প্ৰত্যেকৰে মনত সেই ভগালী সৰুৰ পৰা যেটো পালন কৰি আহিছে জুইৰ মাঘ বিহুৰ দিনাখন যেনেকৈ জুইৰ মানে হেক লয় বিহুৰ পিঠা চিৰা দৈ যেনেকৈ খাইছিল যেনেকৈ ভোগ কৰিছিল আই মাতৃৰ পৰা আশীৰ্বাদ লৈছিল সেৱা কৰিছিল সেই সকলোবোৰ কথা তেওঁলোকৰ আজি মনলৈ আহিছে আৰু মনত আহি মনৰ আবেগত মনৰ দুখত তেওঁলোকৰ সেই দিনাখন ভগালী বিহুৰ দিনাখনে বিহু উদযাপন কৰিছে শিবিৰত আলফা স্বাধীনৰ শিবিৰত ম্যানমাৰত আৰু বিহু উদযাপন কৰি ভগালী বিহুৰ যেটো নীতি নিয়ম হে উদযাপন কৰিছে আৰু সকলোৱে মিলি বিহু গান গাইছে আৰু বিহু গীত গাই বিহু ডেন্স কৰিছে আৰু বিহু গীতটো শুনিলে সঁচাকৈ আবেগিক হৈ যাব আপোনালোকৰ ইমানে দুখ লগা গান ইমানে দুখ লগা গীত এইটো গীত গাইছে তেওঁলোকৰ সঁচাকৈ মনত যিটো কথা ভাৱ আহিছে একেবাৰে মনৰ পৰা নিগৰি অহা শব্দ কিছুমান তাত বিৱৰণ দি বিহুটো গাইছে সঁচাকৈ বহুত দুখ লাগে ইমানে দুখ লগা গান মই শুনি মোৰ নিজৰে গাৰ নোম শিয়ৰি উঠিছে ইমান দুখ লাগিছে সঁচাকৈ বহুত দুখ লাগিছে মোৰে গানটো অকণমান আপোনাক গাই দিছোঁ শুনিব ও মোৰ আই ঐ আজি বিহুৰ দিনা মনত পৰে তোলৈ খনে খনে কৈ আমি যি আছোহি মুক্তি সেনা হৈ নোৱাৰো যাবলৈ সতৰু আছে ৰৈ যতনাই নথবি বিহুৰ চিৰা পিঠা দৈ হিয়া নাভাঙিবি দুখ নকৰিবি আশীৰ্বাদ কৰিবি সাহস যোগাবি স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ স্বাধীনতাৰ যুঁজত জয়ী হ'বলৈ ও মোৰ আই ঐ আজি বিহুৰ দিনা মনত পৰে তোলৈ খনে খনে কৈ চাওকচোন ইমান দুখৰ শব্দ মানে এই শব্দকেইটা সঁচাকৈ সমগ্ৰ অসমবাসীক কন্দুৱাই দিছে মই ভাবিছোঁ আৰু এই যেতিয়া বিহুটো শুনিছে যেতিয়া মিডিয়াত বাজিছে আৰু সেই যিজন ল'ৰাই গাইছে এই গানটো অভিলেশ বৰা ডিব্ৰুগড়ৰ অভিলেশ বৰা আৰু তেওঁ গানটো গোৱাৰ পিছত তেওঁৰ পৰিয়ালত এতিয়া মানে দুখৰ বোজা হৈ গৈছে একেবাৰে দুখে দুখ হকাকুল মানে কান্দি উঠিছে সকলোৱে এনেকৈ কান্দিছে আৰু এতিয়া সেই অভিলেশ বৰাৰ পিতৃয়ে কৈছে যে সিজন মোৰ ল'ৰা মই ভালদৰে চিনি পাইছোঁ এতিয়া তেওঁ অতি মানে ভালদৰে ঘৰলৈ ঘূৰি আহিব লাগে তেওঁ আজি ইমান ধুনীয়া গান গাইছে আইলৈ তেওঁৰ মনত পৰিছে তেওঁৰ নিজৰ মাতৃলৈ মনত পৰিছে নিজৰ মাতৃভূমিত আহিব বিচাৰে কিন্তু সতৰ ৰৈ আছে তেওঁ যাতে ভালে কুশলে থাকে আৰু তেওঁ আহিব লাগে গতিকে পৰেশ বৰুৱাকো কাটোৰ মিনতি কৰিছে যে আপোনালোকে আলোচনালৈ আহক আৰু আমাৰ ঘৰৰ ল'ৰা ঘৰত ঘূৰাই দিয়ক মানে এনেকুৱা আৰু কি ক'ব আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰীকো আহ্বান কৰিছে যিটোকে শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ভাবে আমাৰ মুখ্যমন্ত্ৰীজন হিমন্ত বিশ্ব শৰ্মা গতিকে তেখেতকো আহ্বান কৰিছে যেন আমি ল'ৰা ঘূৰাই পাওঁ যাতে যিহেতুকে মোৰ ল'ৰাজনে আছে তাত ইমান দুখত গানটো গাই থাকিব পৰা নাই অকল মোৰ ল'ৰা নহয় যিমানখিনি ল'ৰা আছে সকলো ল'ৰা যাতে ঘূৰি আহে যিটোকে আমি অসমীয়া আমি শান্তি বিচাৰোঁ আমাৰ শান্তিয়ে আমাৰ কাম গতিকে আমাক শান্তি লাগে গতিকে শান্তিভাৱে ল'ৰাবোৰ ঘূৰি আহিব লাগে ঘৰৰ ল'ৰা ঘৰলৈ আহিব লাগে আমি সেইটোৱে বিচাৰোঁ অসমত শান্তি আনক ভালদৰে ঘূৰি আহক সেইটোৱে কামনা কৰোঁ গতিকে আমাৰ ঘৰৰ ল'ৰা ঘূৰাই দিয়ক মুখ্যমন্ত্ৰীকো আহ্বান কৰিছে আৰু ইপিনে পৰেশ বৰুৱাকো আহ্বান কৰিছে অভিলেশ বৰাৰ পিতৃয়ে ইপিনে অভিলেশ বৰাৰ এজন 4 বছৰীয়া সন্তান আছে পুত্ৰ সন্তান এই 4 বছৰীয়া সন্তানটো আজি কেইদিনমানৰ পৰা পাপা পাপা বুলি চিঞৰি আছে পাপা কেতিয়া আহিব মা পাপা ক'ত আছে পাপা ক'ত গৈছে এনেকুৱা বিভিন্ন কুৱেশ্যন কৰি আমনি কৰি আছে গতিকে পাপা কেতিয়া আহিব পাপা ক'ত আছে আহিব লাগে পাপা সোনকালে আহিব লাগে পাপা পাপাকৈ হিয়া ভাঙি কান্দি আছে এতিয়া কিমান দুখৰ কথা চাওকচোন ইপিনে অভিলেশ বৰা আহিব বিচাৰে বাটত হেনো শত্ৰু ৰৈ আছে তেওঁ গানটোৰ যোগেৰে বহুত কথা বুজাই দিলে ইমানে দুখ লাগিলে সেই গানটো শুনাৰ পিছত আৰু থাকিব নোৱাৰোঁ বা ঘৰখনে থাকিব পৰা নাই সেয়েহে আহ্বান কৰিছে সকলোমে যেন তেওঁ ঘৰলৈ ঘূৰি আহে সেইটোৱে কতৰ অনুৰোধ কতৰ প্ৰাৰ্থনা আৰু এইখিনি কৈ আজি মই মোৰ ভিডিঅ'টো সামৰিছোঁ আজিলৈ বাই বাই